নমস্কাৰ, মই ডক্টৰ অমূল্য বৰা, ফ'কাছ উইথ অমূল্য পডকাষ্টলৈ স্বাগতম জনাইছোঁ। ইয়াত সমাজ, সাহিত্য, সংস্কৃতি তথা দেশ বিদেশৰ দৈনন্দিন ঘটনা প্ৰবাহৰ আলোচনা কৰা হয়। আজিৰ আলোচনাৰ বিষয় প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে ভাৰতীয় প্ৰদৰ্শন কলা, পাৰফৰ্মিং আৰ্টছ। ভাৰতৰ প্ৰদৰ্শন কলাবোৰ ইয়াৰ সাংস্কৃতিক পোচাকত নিহিত হৈ আছে, যি নৃত্য, সংগীত, থিয়েটাৰ আৰু বহুতো দিশত এক আকৰ্ষণীয় সুশৃংখলিত ৰূপত দেখা যায়। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি প্ৰদৰ্শন কৰা এই প্ৰকাৰবোৰ কেৱল মনোৰঞ্জন নহয়, লগতে ভাৰতৰ সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয়ৰ গুৰুত্বপূৰ্ণ অভিব্যক্তি হিচাপে কাম কৰি আহিছে। ভাৰতনাট্যম পৰিবেশ্য কলাৰ অন্যতম এটা বিষয়। ইয়াৰ উৎপত্তিস্থল তামিলনাডু। বিশেষত্ব হৈছে ইয়াৰ অনুগ্ৰহ, বিশুদ্ধতা, কোমলতা আৰু ভাস্কৰ্যৰ ভংগীৰ বাবে জনাজাত। ভাৰতনাট্যম হৈছে আটাইতকৈ পুৰণি আৰু সৰ্বাধিক প্ৰচলিত ভাৰতীয় নৃত্য প্ৰকাৰ। বিষয়বস্তু প্ৰায়ে ধৰ্মীয় আৰু পৌৰাণিক কাহিনীবোৰ দেখুওৱা হয়। ভক্তিৰ ওপৰত গুৰুত্ব, জটিল চলাচল আৰু অভিব্যক্তিৰ জৰিয়তে সংগীতৰ মূৰ্ত প্ৰকাশ দেখা যায়। সেইদৰে কথক, ইয়াৰ উৎপত্তি স্থল হৈছে উত্তৰ ভাৰত। বিশেষত্বসমূহ হৈছে দ্ৰুত পদচালন, ঘূৰ্ণন আৰু অভিব্যক্তিপূৰ্ণ মুখমণ্ডলৰ চলাচল। ই এক বৰ্ণনামূলক নৃত্য প্ৰকাৰ, পৰম্পৰাগতভাৱে প্ৰদৰ্শনৰ সৈতে কাহিনী কোৱাৰ ওপৰত আধাৰিত। বিষয়বস্তু প্ৰায়ে ৰাধা-কৃষ্ণৰ কাহিনী। সেইদৰে কথাকলি, উৎপত্তিস্থল কেৰেলা। বিষয়বস্তু হৈছে ইয়াৰ বিস্তৃত পোচাক, জীৱন্ত মেকআপ আৰু বিতং ভংগীৰ বাবে জনাজাত। কথাকলি হৈছে এক নৃত্য নাটকৰ ৰূপ, যি নৃত্য, সংগীত আৰু অভিনয়ৰ সংমিশ্ৰণৰ জৰিয়তে কাহিনী উপস্থাপন কৰা হয়। বিষয়বস্তু প্ৰাথমিকভাৱে ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ দৰে মহাকাব্যৰ ওপৰত গুৰুত্ব দিয়া হয়। আন এটা পৰিবেশ্য কলা হৈছে ওডিচী নৃত্য। ইয়াৰ উৎপত্তিস্থল হৈছে উৰিষ্যা। বিশেষত্বসমূহ হৈছে ইয়াৰ গীতিমূলক সৌন্দৰ্য আৰু তিনিবেণ্ডৰ ভংগীৰ ব্যৱহাৰ। ওডিচী নৃত্য হৈছে এক অত্যন্ত অভিব্যক্তিপূৰ্ণ আৰু ভক্তিমূলক নৃত্য। বিষয়বস্তু প্ৰায়ে প্ৰেম আৰু ভক্তিৰ কাহিনী দেখা যায়। মুখ্যতঃ ভগৱান কৃষ্ণ আৰু অন্যান্য দেৱতাৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত।
আন এটা প্ৰদৰ্শন কলা হৈছে কুচিপুড়ি। উৎপত্তি স্থান অন্ধ্ৰপ্ৰদেশ। বৈশিষ্ট্যসমূহ হৈছে ইয়াৰ সুন্দৰ আৰু শক্তিশালী বৰ্ণনামূলক নাটকীয় দিশৰ বাবে জনাজাত। প্ৰদৰ্শনকাৰীসকলে প্ৰায়ে পিতলৰ প্লেটৰ ৰিমত নৃত্য কৰে। তেওঁলোকে মূৰত এটা পাত্ৰ ভাৰসাম্যত ৰাখে। বিষয়বস্তু মুখ্যতঃ ধৰ্মীয় আৰু পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত। প্ৰায়ে হিন্দু দেৱ দেৱীৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে। প্ৰদৰ্শনমূলক কলা অন্যতম হৈছে মণিপুৰী নৃত্য। ইয়াৰ উৎপত্তিস্থল মণিপুৰ। বিশেষত্বসমূহ হৈছে ইয়াৰ সৰলতা আৰু কোমলতাৰ দ্বাৰা পৃথক। মণিপুৰী হৈছে এক সুন্দৰ নৃত্যৰ প্ৰকাৰ যি প্ৰায়ে এটা গোটত পৰিৱেশন কৰা হয়। ঐশ্বৰ্য প্ৰেম উদযাপন কৰা হয় ইয়াত। বিষয়বস্তু সঘনাই ৰাধা আৰু কৃষ্ণৰ ৰাসলীলাৰ চাৰিওফালে ঘূৰি থাকে। তেওঁলোকৰ স্বৰ্গীয় প্ৰেমৰ ওপৰত আলোকপাত কৰা হয়। আন এটা প্ৰদৰ্শনমূলক কলা হৈছে মোহিনীঅট্টম। ইয়াৰ উৎপত্তিস্থল কেৰালা। বৈশিষ্ট্য হৈছে মহিলাসকলে পৰিৱেশন কৰা একক নৃত্য। মোহিনীঅট্টম ইয়াৰ সুন্দৰ চলাচল, মুখৰ অভিব্যক্তি আৰু উৎকৃষ্ট প্ৰকাশৰ বাবে স্বীকৃত। সত্ৰীয়া নৃত্য। ইয়াৰ উৎপত্তিস্থল অসম। বৈষ্ণৱ ধৰ্ম পৰম্পৰাৰ অংশ হিচাপে সত্ৰীয়া নৃত্য মূলতঃ ধৰ্মীয় আচৰণৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট আৰু সত্ৰবিলাকত পৰিৱেশন কৰা হৈছিল। ই মঞ্চৰ বাবে বিকশিত হৈছে আৰু অভিযোজিত হৈছে। ইয়াৰ জীৱন্ত আৰু উদ্যমী ৰূপ দেখা পোৱা যায়। বিষয়বস্তু প্ৰাথমিকভাৱে গীতা আৰু অন্যান্য হিন্দু মহাকাব্যৰ কাহিনী আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়। লোক আৰু জনজাতীয় নৃত্য। পাঞ্জাৱৰ ভাংৰা, গুজৰাটৰ গৰবা, মহাৰাষ্ট্ৰৰ লাৱনী প্ৰত্যেকেই তেওঁলোকৰ নিজ নিজ অঞ্চলৰ আনন্দ, ৰীতি নীতি আৰু ৰং প্ৰকাশ কৰে। আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ আমি দেখিবলৈ পাওঁ। সেইদৰে ভাৰত নাট্য। শাস্ত্ৰৰ মতে 4 বেদৰ পৰা উপাদানবোৰ একত্ৰিত কৰি পঞ্চম বেদ গ্ৰন্থ কৰা হৈছে, যাক নাট্যবেদ বুলি জনা যায়। ঋগ্বেদৰ গীত, যজুৰ্বেদৰ ইংগিত, সামবেদৰ সংগীত আৰু অথৰ্ববেদৰ আৱেগৰ সৈতে নাট্য হৈছে নৃত্য, নাটক আৰু সংগীতৰ মিশ্ৰণ। ভৰতমুনিৰ মতে নৃত্য হৈছে সম্পূৰ্ণ কলা, যাৰ ভিতৰত আছে সংগীত, ভাস্কৰ্য, কবিতা আৰু থিয়েটাৰ আদিৰ দৰে অন্য সকলোবিলাক
কলা। ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ স্বকীয় সূক্ষ্মতৰ সৈতে বিভিন্ন ৰূপ বিকশিত হৈছে। ভাৰতীয় ধ্ৰুপদী কলাৰ মূল বৈশিষ্ট্য হৈছে গুৰু শিষ্য পৰম্পৰা। সংগীত নাটক একাডেমীৰ মতে ভাৰতনাট্যম, কুচিপুড়ি, কথাকলি, মোহিনীয়াট্টম, ওডিচী, মণিপুৰী, কথক আৰু সত্ৰীয়াকে ধৰি 8টা শাস্ত্ৰীয় নৃত্য শৈলী এতিয়া ভাৰতত প্ৰচলিত। সেইদৰে আঞ্চলিক গীত আৰু নৃত্য ৰীতি নীতিৰ সৈতে মিশ্ৰিত সমগ্ৰ ভাৰতৰ লোককাহিনী, কাহিনী আৰু পৌৰাণিক কাহিনীবোৰ বিভিন্ন ধৰণৰ যৌগিক কলা প্ৰস্তুত কৰে। বেছিভাগ সময়তে দেখা যায় যে লোকনৃত্যবোৰ কোনো প্ৰশিক্ষণ অবিহনে অপ্ৰশিক্ষিত, স্বতঃস্ফূৰ্ত আৰু জনসাধাৰণে নিজস্বভাৱে পৰিৱেশন কৰে। সেইদৰে শাস্ত্ৰীয় সংগীতৰ কথা যদি আমি চাওঁ, হিন্দুস্তানী সংগীত ই উত্তৰ ভাৰতত প্ৰধানত দেখা যায়। ইয়াৰ ৰাগ প্ৰণালী, ইম্প্ৰভাইজেশ্যন আৰু আৱেগিক গভীৰতাৰ বাবে জনাজাত। কৰ্ণাটকী সংগীত ই দক্ষিণ ভাৰতত জনপ্ৰিয়। এই সংগীত ৰচনা আধাৰিত প্ৰদৰ্শনৰ বাবে উদযাপন কৰা হয়। সেইদৰে লোকসংগীতৰ কথা যদি আমি চাওঁ, ভাৰতীয় লোকসংগীত হৈছে মাটিৰ কণ্ঠ, যি বিভিন্ন সম্প্ৰদায়ৰ দৈনন্দিন জীৱন, আকাংক্ষা আৰু লোককাহিনী প্ৰতিফলিত কৰিছে। ভক্তিমূলক সংগীত ভজন, কীৰ্তন আৰু কাৱালী সমগ্ৰ দেশতেই আধ্যাত্মিক আকাংক্ষা আৰু ভক্তি প্ৰকাশ কৰি সম্পন্ন কৰা হয়। অন্য এটা প্ৰদৰ্শনমূলক কলা হৈছে লোকসংগীত। ভাৰতবৰ্ষ ভৌগোলিকভাৱে বহুজাতিক ৰাষ্ট্ৰ আৰু এই বৈশিষ্ট্য ভাৰতীয় সংস্কৃতিটো প্ৰতিনিধিত্ব কৰিছে। এই ৰাষ্ট্ৰৰ এক প্ৰকাৰৰ সংগীত আছে যি ইয়াৰ সাংস্কৃতিক পৰিচয় প্ৰতিশ্ৰুতিৰ আধাৰ হিচাপে কাম কৰি আহিছে। সেইদৰে পুতলা শিল্প পুৰণা প্ৰকাৰৰ মনোৰঞ্জনৰ এক আহিলা হৈছে পুতলা। এইটো এক আকৰ্ষণীয় অভিজ্ঞতা কিয়নো পুতলা এজন মাষ্টৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আৰু ফ্ৰিলেন্স শিল্পীসকলে ইয়াক ভাল পায়। মনোৰঞ্জন আৰু শিক্ষা দুয়োটাৰ বাবে পুতলা শিল্প ভাৰতবৰ্ষত সদায় মনোযোগ আকৰ্ষণ কৰি আহিছে।